Hello guys, এইটো ভিডিও আমি ডিভিজিবিলিটি ৰুলৰ ওপৰত লৈ আহিছোঁ মোৰ 0 to Hero সিৰিজৰ 2 নম্বৰ ভিডিও। তো ইয়াতে আমি চাম ডিভিজিবিলিটি ৰুল, যিটো অতি ইম্পৰ্টেণ্ট, আমি ক্লাছ 6-7তেই পাওঁ। ডিভিজিবিলিটি ৰুল একদম সিম্পল, এবাৰ চালে আৰু কেতিয়াও পাহৰি নাযায়। ইয়াতে আমি চাম, যেতিয়া এটা নাম্বাৰ দিয়া থাকে, যিকোনো এটা নাম্বাৰ দিয়া আছে, লেটছে বোলে 4, 6, 9, 7 এনেকুৱা ধৰণৰ এটা নাম্বাৰ দিয়া আছে। এইটো কয় যে এইটো 7ৰে আমাৰ ডিভাইড যাবনে নাযায়। 7ৰে এতিয়া ডিভাইড যাবনে নাযায় কৰি চাব লাগিব, হয়নে? 7 গুণ 49 নাযায়, 6 বাৰ যাব, 42 যাব, হয়নে? 4, 9, এইটো 7 গুণ 49, তাৰপিছত আমাৰ 7 আহিলে, একবাৰ দিলোঁ, 7 হ'ল, তো ডিভিজিবল হ'ল 671 টাইম। গতিকে এতিয়া এইখিনি কৰি নাচাই ডাইৰেক্ট চাব আমি পাব নোৱাৰোঁ কিবা এটা নাম্বাৰ যে ডিভিজিবিলিটি হ'বনে নহয় এটা নাম্বাৰ, হয়নে? এতিয়া আৰম্ভণিৰ পৰা চাওঁ, ঠিক আছে? তো এইটো মই মোহাৰি দিওঁ, একদম 2ৰ পৰা চাওঁ আমি। যেতিয়া এটা নাম্বাৰ দিয়া থাকে, ইয়াতে মই প্ৰথমতে আমি ডিভিজিবিলিটি বাই 2 চাম। ডিভিজিবিলিটি বাই 2 আমি গোটেইকেইটা চাম। 2, 3, 4, 5, 6, 8, 9 গোটেইকেইটা চাম। 7ৰ যিটো ৰুল সেইটো অকণমান কনফিউজিং, সেইটো কাৰণে মই ছেপাৰেটকৈ মই ভিডিঅ' এটা লৈ আহিম। সেইটো আৰু ইমান ইম্পৰ্টেণ্টটো নহয়, কিন্তু বাকীখিনি ইম্পৰ্টেণ্ট হয়। আচ্ছা, 2ৰে ডিভিজিবল হোৱাৰ মেইন লজিকটো হৈছে, যেতিয়া এটা নাম্বাৰ দিয়া থাকিব তাৰ যিটো একক পজিশ্যন, অৰ্থাৎ মই দুটা নাম্বাৰ লৈছোঁ 123 আৰু এটা লৈছোঁ যেনিবা 236। ইয়াৰ একক পজিশ্যনত কি আছে? 3 আছে। ইয়াৰ একক পজিশ্যনত কি আছে? আমি জানো একক, দশক, শতক, হাজাৰ এনেকৈ পজিশ্যন কেইটা জানো ন? এককৰ পজিশ্যনত থাকিব লাগিব আমাৰ 0, নহ'লে বা 2, নহ'লে বা 4, নহ'লে বা 6, নহ'লে বা 8। এই নাম্বাৰকেইটা থাকিব লাগিব। যেতিয়া এই নাম্বাৰকেইটা থাকিব, তেতিয়া আমি বুজি পাওঁ যে সেইটো নাম্বাৰ ডিভিজিবল বাই 2 হয়। এতিয়া ইয়াতে আমাৰ কি আছে? 123। একক পজিশ্যনত কি আছে? 3 আছে। গতিকে এইটো 2ৰে ডিভাইড হ'বনে? নহয়। ইয়াতে কিন্তু একক পজিশ্যনত কি আছে? 6 আছে। গতিকে 6টোতো থাকিলে হয়, গতিকে এইটো আমাৰ ডিভিজিবল বাই 2 হ'ব। এতিয়া যদি মই এটা নম্বৰ কওঁ 14062974 এইটো এটা বহুত দীঘলীয়া এটা নাম্বাৰ, ইয়াক 2ৰে ডিভাইড যাবনে নাযায় গোটেইখিনি আৰু চাই থকাৰ দৰকাৰ নাই। জাষ্ট একক পজিশ্যনটোত চাওক, তাতে আমাৰ 0 আছে, আৰু 0 থাকিলে সেইটো আমাৰ 2ৰে ডিভাইড যাব। ডেটছ ইট। অ'কে, 0, 2, 4, 6 বা 8 থাকিলে সেইটো নাম্বাৰ ডিভিজিবল বাই 2 হয়। নেক্সট আমি চাম ডিভিজিবল বাই 3। নেক্সট ডিভিজিবিলিটি বাই 3। 3ৰ যিটো ফৰ্মুলা সেইটো বিৰাট ইণ্টাৰেষ্টিং হয়। যেতিয়া এটা নাম্বাৰ দিয়া থাকিব, যেনিবা 123 আৰু যেনিবা 236 যেনিবা, ঠিক আছে? এই নাম্বাৰ দুটা 3ৰে ডিভাইড যাবনে নাযায়, তো এক্সট্ৰাকৈ কৰি চোৱাৰ দৰকাৰ নাই। জাষ্ট আমি নাম্বাৰকেইটা চাম। কি আছে? এইটো 1, এইটো কি আছে? 2, এইটো কিমান আছে? 3। এইকেইটা প্লাছ কৰি দিওঁ, নাম্বাৰকেইটা প্লাছ কৰা। প্লাছ কৰিলে কিমান পাবা? 1 + 2 = 3, 3 + 3 = 6। এই 6ক 3ৰে ডিভাইড হয়নে নহয়? বোলে হয়, 2 টাইমছ যায়। তাৰমানে 123 যিটো নাম্বাৰ, সেইটো আমাৰ 3ৰে ডিভাইড যাব। আৰু এইটো 236, এইটো 2 + 3 + 6, 2 + 3 + 6 = কিমান? 11। 2 + 3 = 5, 5 + 6 = 11। 11ক 3ৰে ডিভাইড যায় নে নাযায়? মানে 3ৰ ভাগটোত আমি 11 পাওঁ নে নাপাওঁ? 3 × 3, 3 × 6, 3 × 9, 3 × 4 = 12, নাপাওঁ। গতিকে এইটো ডিভাইড নাযায়, অৰ্থাৎ এইটোক যদি আমি 3ৰে ডিভাইড যাওঁ, এইটো ডিভাইড নাযায়, অৰ্থাৎ কিবা এটা LCM, কিবা এটা ভাগশেষ, এটা ৰিমেইনাৰ এটা ৰ'ব। ঠিক আছে? এইটোৱে হৈছে 3ৰ ফৰ্মুলা। 3ৰ ফৰ্মুলা বেলেগ একো নহয়, মনত ৰাখিব যে যিটো নাম্বাৰ দিয়া থাকিব, ইয়াতে এটা ডাঙৰ নাম্বাৰ এটা লৈছোঁ, যেনিবা 1460964 বোলে কিমান বা এইটো বোলে 14,60,964। এইটোক 3ৰে যাবনে নাযায়? তো এইকেইটা যোগ কৰা। 1 + 4 = কিমান হ'ব? 5, 5 + 6 = কিমান? 11, 11 + 9 20, 20 + 6 26 + 4
30 তো গোটেইকেইটা পজিশ্যন মানে গোটেইকেইটা যোগ কৰিলে আমাৰ 30 পাওঁ আৰু 30ক 3ৰে ডিভাইড যায় নে নাযায় ডেফিনেটলি যায় 10 বাৰ 3 10 গুণ 30 হয় গতিকে এই গোটেই নাম্বাৰটোকো 3ৰে ডিভাইড যাব তো ডিভিজিবিলিটি বাই 3 ইজ ডান মনত হ'ল 2ৰে হ'ব ইউনিট পজিশ্যনত 0 2 4 6 বা 8 থাকিলে আৰু 3ৰ হ'ব যোগ কৰি তাক যোগফলটোক 3ৰে ডিভাইড কৰি চোৱা যদি যোগফলটো 3ৰে ডিভাইড কৰিছে তেনেহ'লে এজ এ হোল গোটেই নাম্বাৰটো 3ৰে ডিভাইড যাব ভেৰি চিম্পল নেক্সট কুৱেশ্যন হয় নেক্সট আমি 4ৰটো চাম নেক্সট ডিভিজিবিলিটি বাই এইটো 3 নম্বৰ হ'ব ন ডিভিজিবিলিটি বাই 4 4ৰ ফৰ্মুলাটো হৈছে যেনেকৈ 2ৰ ফৰ্মুলাটোৰ লগত লিংক আছে 2ৰ যিটো ডিভিজিবিলিটি ৰুল ফৰ্মুলা নহয় একচুৱেলি ৰুল হয় ইয়াতে কি হয় যে ইউনিট যিটো পজিশ্যন এককৰ পজিশ্যনটোত 0 2 4 6 বা 8 অৰ্থাৎ ইউনিট পজিশ্যনত যিটো থাকে সেইটোক 2ৰে ডিভাইড যাব হ'ব লাগিব মানে 2ৰে ডিভিজিবল হ'ব লাগিব ইউনিট পজিশ্যনটোত আৰু 4ৰ যিটো ৰুল হয় সেইটো হৈছে ইউনিট পজিশ্যন আৰু 10th পজিশ্যন মানে একক আৰু দশকৰ পজিশ্যন দুটা অৰ্থাৎ 124 যদি মই দিওঁ ইয়াতে 2ৰ ক্ষেত্ৰত অনলি এককৰ পজিশ্যনটো চাইছিলোঁ ইয়াতে 4ৰ ক্ষেত্ৰত আমি গোটেইকেইটা পজিশ্যন চাম একক আৰু দশক দুটা পজিশ্যন চাম এই দুটা পজিশ্যনক যদি অৰ্থাৎ এই দুটা পজিশ্যনত কিমান আছে 24 আছে 24ক 4ৰে ডিভাইড যায় নে নাযায় বোলে যায় 6 টাইমছ তেনেহ'লে এই গোটেই নাম্বাৰটোকো 6ৰে ডিভাইড যাব আৰু যদি একক আৰু দশকৰ যিটো নাম্বাৰ বোলে 434 আছে 434 ইয়াৰে যিটো 34 সেইটোক 4ৰে ডিভাইড যায় নেকি নাযায় তেনেহ'লে এই নাম্বাৰটোকো 4ৰে ডিভাইড নাযায় একদম সিম্পল 2ৰ লগত লিংক আছে 2ত আমি অনলি এককৰ পজিশ্যনটো চাম 4ত আমি একক আৰু দশক দুয়োটা পজিশ্যনৰ নাম্বাৰ দুটা ল'ম লৈ কিনে আমি 4ৰে চেক কৰিম যায় নে নাযায় আৰু যদি যায় তেনেহ'লে সেই গোটেই নাম্বাৰটো লাগিলে যিমান ডাঙৰে হওক এটা নাম্বাৰ লৈ লৈছোঁ 4 6 2 6 4 9 1 6 এই গোটেই নাম্বাৰটো আৰু এটা থাকিব যেনিবা 9403123 হয়নে এই দুইটা নাম্বাৰৰ ভিতৰত কোনটোক আমি 4ৰে ডিভাইড যাব আৰু কোনটোক 4ৰে ডিভাইড নাযায় যদি আমি চেক কৰিব লাগে ইয়াৰে আমি এই লাষ্টৰ পজিশ্যন দুটা চাম এইটো আছে 16 ইফালে আছে 23 16ক 4ৰে ডিভাইড যায় নে নাযায় বোলে ভাই যায় 4 বাৰ 4 4 গুণ 16 তেনেহ'লে এই গোটেই যিটো নাম্বাৰ এই গোটেই নাম্বাৰটোক আমাৰ 4ৰে ডিভাইড যাব আৰু ইয়াৰে লাষ্টত কি আছে 23ক 4ৰে ডিভাইড যায় নেকি নাযায় গতিকে এই গোটেই যিটো নাম্বাৰ ডাঙৰ সেইটো 4ৰে ডিভাইড নাযায় আৰু চাই থকাৰ দৰকাৰেই নাই আমি ডাইৰেক্ট চাই কিনে ক'ব পাৰোঁ এইটো হৈছে ৰুল অফ 4 নেক্সট আমি ৰুল অফ 5 চাম ৰুল অফ ডিভিজিবিলিটি বাই 5 5ৰটো আটাইতকৈ ইজি ইউনিট যিটো পজিশ্যন মানে এককৰ ঘৰত 0 বা n হ'ব দেই 0 বা 5 থাকিব লাগিব চিম্পল বোলে 505 আৰু 506 দুইটা নাম্বাৰ কোনটো ডিভিজিবিলিটি হ'ব 5ৰে কোনটো 5ৰে ডিভাইড যাব ইয়াৰে একক পজিশ্যনত কি আছে 5 আছে ইয়াৰে একক পজিশ্যনত কি আছে 6 আছে গতিকে 5 যদি আছে তেনেহ'লে এইটো আমাৰ 5ৰে ডিভাইড যাব এইটোক 6 আছে গতিকে এইটো 5ৰে ডিভাইড নাযায় তো চিম্পল একক পজিশ্যনত থাকিব লাগিব 0 নহ'লে বা 5 একদম ক্লিয়াৰ এটা বহুত ডাঙৰ নাম্বাৰ এটা লওঁ 406390 যেনিবা এইটো নাম্বাৰ এটা ল'লোঁ এই নাম্বাৰটোৰ একক পজিশ্যনত কি আছে 0 আছে গতিকে এইটো আমাৰ 5ৰে ডিভাইড যাব আৰু এটা যদি নাম্বাৰ চাওঁ 14629 ইয়াৰ একক পজিশ্যনত কি আছে 9 আছে 0 নহ'লে বা 5 থাকিব লাগিব ইয়াতে 9হে আছে গতিকে এইটো 5ৰে ডিভাইড যাবনে নাযায় একদম চিম্পল তো 5ৰে ডিভাইড হৈ গ'ল ৰিভাইজ কৰিছোঁ 2টো হৈছে ইউনিট পজিশ্যন অৰ্থাৎ এককৰ স্থানটোক 2ৰে ডিভাইড হ'ব লাগিব এককক
অৰ্থাৎ 0 2 4 6 বা 8 থাকিব লাগিব 3টো হৈছে গোটেইকেইটা নাম্বাৰ যোগ কৰিব লাগিব যোগ কৰোঁতে যদি যোগফলটো যদি আমাৰ 3ৰে যায় তেনেহ'লে সেই গোটেই নাম্বাৰটো 3ৰে যাব 4টো হৈছে একক আৰু দশকৰ যি দুটা নাম্বাৰ সেই দুটাক যাব লাগিব তেনেহ'লে সেইটো যাব 5ৰে যোৱাৰ ৰুলটো হৈছে একক জাগাত 0 নহ'লে বা 5 থাকিব লাগিব হয়নে এতিয়া মই যদি 5005 এটুক যাব তো একক পজিশনত 5 আছে তাৰ মানে হেতু যাবই এটা নাম্বাৰ লৈছো 126295 যাবনে না যায় এটো নাম্বাৰ যাব 14960 যাবনে না যায় যাব 14961 91 যাবনে না যায় না যায় এটো যাব যাব এটো না যায় সিম্পল হয়নে নেক্সট টু চাম আমি rule of 6 rule of 6 টো একেবাৰে ইজি একদম পঢ়ি অহা দুটাৰ ওপৰতে বেছ কৰি কিনে 6 টো আছে যদি এটা নাম্বাৰ ধৰি লৈছো 123 এটো কিমান হয় আৰু এটা যেনিবা নম্বৰ দিছো কিমান দিও 0 4 তেনেকুৱা নম্বৰ এটা দি দিছো যেনিবা আচ্ছা এটুক 6 এৰে ডিভাইড যায় না যায় 6 এৰে ডিভাইড যোৱাৰ কিটিপটো হ'ল এটা নাম্বাৰ যদি 2 ৰে ডিভাইড যায় আৰু হেতু নাম্বাৰে যদি 3 ৰে ডিভাইড যায় তেনেহলে সেই নাম্বাৰটো 6 এৰে ডিভাইড যাব একেবাৰে ইজি এইটো নাম্বাৰ আছে এইটো নাম্বাৰ 2 ৰে ডিভাইড যাব না যায় বলে যাব কিয় কাৰণ ইউনিট পজিশনত 4 আছে গতিকে 4টো 2 ৰে যায় গতিকে আমাৰ এই নাম্বাৰটো 2 ৰে ডিভাইড যাব কিন্তু 3 ৰে যাবনে 3 ৰে যোৱাৰ ৰুলটো কি আছিল গোটেইকেইটা যোগ কৰা 1 + 2 3 3 + 3 = 6 6 + 4 = 10 10 টুক তো 3 ৰে না যায় গতিকে এইটোক আমাৰ 3 ৰে না যায় কিন্তু এইটোক আমাৰ 2 ৰে যাব হয়নে 3 ৰে কিন্তু না যায় গতিকে এই নাম্বাৰটোক 6 এৰে নে যায় 6 এৰে যাবৰ কাৰণে ডিভাইড হবৰ কাৰণে হেতু নাম্বাৰ 2 ৰেও ডিভাইড হ'ব লাগিব 3 ৰেও ডিভাইড হ'ব লাগিব যেনে 264 2 হয়নে আৰু কিবা এটা নম্বৰ লম নেকি আৰু এটা নম্বৰ লৈ লৈছো যেনিবা 6 এটো নাম্বাৰ যাবনে চাওচোন 4 আৰু এটা 4 লৈ লৈছো যেনিবা ওকে 200 মানে 264264 এইটো নাম্বাৰক আমাৰ 2 ৰে ডিভাইড যাবনে না যায় একক পজিশনত কিমান আছে 4 আছে গতিকে 2 ৰে ডিভাইড যাব হয়নে আকৌ এইটোক 3 ৰে ডিভাইড যাব না যায় গোটেইকেইটা যোগ কৰা 2 + 6 = কিমান 8 8 + 4 12 12 + 2 14 14 + 6 20 20 + 4 = 24 আৰু 24ক 3 ৰে যায় না যায় 3 8 গুণ 24 যায় 2 ৰে যায় গতিকে এই নাম্বাৰটোক আমাৰ 6 এৰে যাব না যায় যাব মানে 6 ৰ ৰুলটো হৈছে হেতু নাম্বাৰক 2 ৰেও ডিভাইড হ'ব লাগিব অৰ্থাৎ একক পজিশনত আমাৰ হেতু নাম্বাৰ থাকিব লাগিব যেটো 2 ৰে যায় আৰু 3 যোগফলটো 3 ৰে যাব লাগিব তেনেহলে সেই নাম্বাৰটো 6 এৰে যাব একদম সিম্পল 2 ৰে যাব লাগিব 3 ৰে যাব লাগিব তো ৰুল অফ 6 ইজ কমপ্লিট ইজি তাৰ পিছত আমি সাম ৰুল অফ 7 না চাও 8 চাও 7 টো অকমান কমপ্লিকেটেড আৰু মানে টানি টুনি বনোৱা হৈছে এটো ৰুল আৰু এটো ৰুল মই ইমান ভাল নাপাও গতিকে বাকি কেইটা আমি ৰুল চাম 7 ৰ কাৰণে মই বেলেগকে কিবা এটা এদিন চাম 8 টোৰ কাৰণে 2 টো আমি জানিলো নহয় নে একক পজিশনত 2 ৰে যাব লাগিব এককটো 4 টো জানিলো নহয় নে একক আৰু দশক দুইটাৰে 4 ৰে যাব লাগিব আৰু 8 টো হৈছে একক দশক আৰু শতক এই তিনিওটাকে আমাৰ 8 ৰে যাব লাগিব হয়নে 412 যেনিবা কিমান 6 4126 ইয়াৰে এই তিনিটা পজিশন চাম 126 অৰ্থাৎ একক দশক আৰু শতক একক দশক আৰু শতক 126 আছে তো এইটোক আমাৰ 8 ৰে যায় না যায় 8 গুণ 8 4 সৰি কি নুকো 8 গুণ 8 ৰৈ যাব 4 মই তাতে 4 বাদ দিলো তাৰ পিছত ইফালে আমাৰ 6 নামিলে 8 ৰেটো যাবনে নেযায় 8 ৰেটো নেযায় 8 ৰে কিমান বাৰ যাব 8 5 বাৰ যাব তো এটো না যায় অৰ্থাৎ যদি 126 টোক না যায় তেনেহলে এজ এ হোল এই নাম্বাৰটো না যায়
কি কৈছোঁ বুজি পালেনে? এতিয়া এটা নম্বৰ লৈছোঁ যে অলপ ডাঙৰ 124 9640 এইটো এটা নম্বৰ লৈছোঁ যেনিবা 124 960 ইয়াৰে আমি তিনিটা পজিশ্যনত কি আছে 640 এইটোক আমাৰ 8ৰে যায় নে নাযায় বোলে 8 8 গুণ 64 আমাৰ 0 0 যাব তো এতিয়া যদি আমাৰ 640 আমাৰ 8ৰে ডিভাইড যায় তেনেহ'লে এজ এ হ'ল গোটেই নাম্বাৰটোকো আমাৰ 8ৰে ডিভাইড যাব গতিকে 2 4 আৰু 8 ইহঁতৰ ৰুল কেইটা মোটামুটি সেম মোটামুটি নহয় গোটেইখিনিয়ে সেম সিম্পলি 2 ক্ষেত্ৰত একক 4 ক্ষেত্ৰত একক আৰু দহক 8ৰ ক্ষেত্ৰত একক দহক আৰু শতক তিনিওটা ল'ব লাগে তো 8ৰটো আই থিংক কমপ্লিট হৈছে এবাৰ ৰিভাইজ কৰক 2টো কি হয় মনত পেলাওক ইয়াছ একক পজিশ্যনটো সেইটো মনত ৰ'ল একক পজিশ্যনত আমাৰ এইকেইটা থাকিব লাগিব জাষ্ট আপুনি ৰিমাইণ্ড কৰক মোৰ ভইচটো শুনি 2টো হৈছে 3টো কি আছিলে গোটেইকেইটা নাম্বাৰ যোগ কৰক যেটো নাম্বাৰ ডাঙৰ নাম্বাৰ দিয়া আছে গোটেইকেইটা নাম্বাৰ যোগ কৰক যোগফলটো যদি 3ৰে যায় তেনেহ'লে গোটেই ডাঙৰ নাম্বাৰটো 3ৰে যাব 4টো কি আছিলে একক আৰু দহকৰ জেগা দুটা চাওক একক আৰু দহক লৈ কিনে নাম্বাৰটোক যদি আমি 4ৰে যায় তেনেহ'লে সেইটো নাম্বাৰ আমি 4ৰে ডিভাইড কৰিব পাৰিম 5ৰে চাওক একক পজিশ্যনত 0 বা 5 থাকিব লাগিব হয়নে 0 বা 5 মনত ৰৈছে নাই ৰিমাইণ্ড কৰক 6টো হ'ব 6ৰে ডিভাইড হোৱাৰ কাইটাটো আছিলে কি সেই নাম্বাৰটো 2ৰেও যাব লাগিব এজ ৱেল এজ কিহেৰে যাব লাগিব 3ৰেও যাব লাগিব তেনেহ'লে সেইটো নাম্বাৰ আমাৰ 6ৰে ডিভাইড যাব 8ৰটো হ'ল 2 আৰু 4ৰ নিচিনাই ইয়াতে খালি আমি এই লাষ্টৰ তিনিটা নাম্বাৰ ল'ব লাগিব যে একক দহক আৰু শতক তিনিটা পজিশ্যনৰ নাম্বাৰটো ল'ব লাগিব তাক যদি আমি 8ৰে ডিভাইড কৰিব পাৰোঁ তেনেহ'লে এজ এ হ'ল গোটেই নাম্বাৰটো আমি 8ৰে ডিভাইড কৰিব পাৰিম অ'কে হৈ গৈ আছে টেনশ্যন নল'ব লাষ্ট এইটো ভিডিঅ'ৰ ৰুল লাষ্ট ৰুল ডিভিজিবিলিটি বাই 9 একদম চিম্পল লাষ্টত মই আৰু এটা অতি চুটি কিটিপ এটা দিম সেইটো কাৰণে ভিডিঅ'টো চাই থাকক একদম লাষ্টত প্ৰথমতে আমি 9ৰটো চাওঁ 9ৰটো আমাৰ 3ৰ লগত একেই 3টো কি আছিলে যে গোটেইকেইটা নাম্বাৰ 3ৰে ডিভাইড যদি গোটেইকেইটা নাম্বাৰ যোগফলটো যদি 3ৰে ডিভাইড যায় তেনেহ'লে আমাৰ সেই গোটেই নাম্বাৰটো 3ৰে ডিভাইড যাব আৰু 9ৰটো সেম খালি গোটেইকেইটা নাম্বাৰৰ যোগফল 9ৰে ডিভাইড যাব লাগিব য়েছ 4 6 2 হয়নে 4 6 2 আৰু এটা 6 দিলোঁ যেনিবা এইটোৱে থাকিলে এতিয়া এইটো নাম্বাৰ যদি চাওঁ এইটো নাম্বাৰক আমাৰ 9ৰে ডিভাইড যায় নে নাযায় চাওক 4 6 লগ লাগি কিমান হ'ল 10 হ'ল 10ে 2য়ে কিমান 12 হ'ল 12 6য়ে কিমান হ'ল 18 হ'ল 12 6য়ে কিমান হ'ল 18 হ'ল 18 এই 18ক আমাৰ 9ৰে যায় নে নাযায় যায় 9 দুগুণ 18 তেনেহ'লে এই গোটেই নাম্বাৰটো আমাৰ 9ৰে ডিভাইড যাব চাওক 9 5 গুণ আমাৰ কিমান 45 1 2 9 গুণ 9 3 6 4 বাৰ 36 দেখিছেনে একদম চিম্পল মানে গোটেইকেইটা নাম্বাৰ 3ৰ দৰে খালি ইয়াতে গোটেইকেইটা নাম্বাৰ আমি যোগ কৰিম আৰু এটা নম্বৰ লৈছোঁ যেনিবা 120 আমাৰ যেনিবা 6 ঠিক আছে আৰু এটা যেনিবা লৈছোঁ 0 এতিয়া এই গোটেই নাম্বাৰটো 1260 ইয়াক 9ৰে যাব নে নাযায় গোটেইকেইটা যোগ কৰক 1 + 2 কিমান 3 3 + 6 কিমান 9 9ক 9ৰে যাব গতিকে এই নাম্বাৰটো আমাৰ 9ৰে আৰামছে ডিভাইড হ'ব হয়নে বোলে 456 এইটোক যাবনে চাওক 4 5 9 9 + 6 = কিমান 15 15ক 9ৰে যায়নে নাযায় গতিকে এইটো 9ৰে যাবনে নাযায় হৈ গ'ল এতিয়া ভিডিঅ'ৰ লাষ্টত মই কৈছিলোঁ যে একদম চুটি কিটিপ এটা দিম চাওক এটা নম্বৰ এটা দিছোঁ যেনিবা দুটা বেলেগ ধৰণৰ 4 6 9 2 4 1 7 2 বহুত ডাঙৰ নাম্বাৰ এইটো 9 বহুত ডাঙৰ নাম্বাৰ মই কৈছোঁ যে এইটো 9ৰে যাবনে
এতিয়া গোটেইবোৰ যোগ কৰি থাকোঁতে আমাৰ টাইম যাব, পৰীক্ষাটো ইমান টাইম নাথাকে। এতিয়া চাওক, ইয়াৰ এটা চুটি মই বুদ্ধি এটা দিওঁ। প্ৰথমতে আপুনি সেই ছিংগল নাম্বাৰকেইটা কাটক যিটো 9ৰে ডিভাইড যায়। তো অবভিয়াছলি এই 9টো কাটা গ'ল, কাৰণ 9ৰে 9ক যায়, গতিকে 9টো কাটি দিয়ক। আৰু 9 আছে নেকি? নাই। এইবাৰ সেই ডাবল ডিজিটকেইটা যাওক যিটো 9ৰে ডিভাইড যায়। এইটো আমি 72 কাটিব পাৰোঁ, হয়নে? কাৰণ 9 8 গুণ 72। আৰু কিবা কাটিব পাৰোঁ নেকি? পাৰোঁ নেকি? চাওক, 6 4 ইফালে 4 4, এইটো 4 4 আৰু 1 9, 4 4 আৰু 1, 4 4 8, 8 1 9, এতিয়া সেইটো কাটি দিলোঁ। ৰৈ গ'ল কি? 6 আৰু 8 কিমান হয়? 6 আৰু 2 কিমান হয়? 8। এতিয়া 8ক 9ৰে যাবনে? নাযায়, গতিকে এইটো 9ৰে ডিভাইড নাযায়। অৰ্থাৎ আমি গোটেইকেইটা যোগ কৰাৰ দৰকাৰ নহ'ল। আমি সেইকেইটা কম্বিনেশ্যন কাটিম যিকেইটা 9ৰে ডিভাইড যায়। আৰু এটা নম্বৰ চাই লৈছোঁ, এইটো যদি বুজি পোৱা নাই। 1 0 4 6 9 2 7 1 6, এইটো এটা 9ৰ। মই ৰেণ্ডমলি লৈ লৈছোঁ নাম্বাৰখিনি, ময়ো নাজানো এইটো 9ৰে যায় নে নাযায়। এতিয়া চাওঁ আহক, এইটো 9ৰে যায় নে নাযায়। প্ৰথমতে আমি কম্বিনেশ্যন, প্ৰথমতে আমি 9টো কাটি দিলোঁ, 9ৰে ডেফিনেটলি যাব। 7 2 9 হয়, গতিকে এইটো এটা কাটি দিলোঁ। তাৰপিছতে আৰু কিবা আছে নেকি? নাই। 4 1 5, 5 5 6 11, নাই। আৰু তেনেকুৱা কম্বিনেশ্যন আমি বনাব নোৱাৰোঁ। গতিকে এতিয়া বাকী ৰ'ল কি? 1 4 6 6, একদম ইজি। 4 6 = 10, আৰু ইফালে হৈছে 1 6। ইফালে আমাৰ এইটোৰ পৰা আমাৰ 10 আহিলে 1, আৰু ইফালৰ পৰা 1 6ৰ পৰা আমাৰ 8 আহিলে। আমাৰ কিমান হ'ল? 18। 18টো যাবনে? যাব। গতিকে এইটো আমাৰ 9ৰে ডিভাইড যাবনে নাযায়? যাব। দেখিছেনে? 9 2 18 হয়, 18 পোৱাৰ লগে লগে 9ৰে ডিভাইড যায়, নাম্বাৰটো ডিভাইড যাব। তো একেটা ফৰ্মুলা আমি 3ৰেও লগাব পাৰোঁ। মানে এইটো তেতিয়া লগাম যেতিয়া নাম্বাৰটো আমাৰ বহুত ডাঙৰ হৈছে, আৰু নাম্বাৰটো আমাৰ মানে দেখি কিনে মূৰটো ঘূৰাই আৰু যোগ কৰি থাকিবলৈ আমাৰ সময় নাই। তো কম্বিনেশ্যন 9 কেইটা কাটি দিয়ক। যিকেইটা যোগ কৰিলে 9 পাবা, বা 9ৰে ডিভাইড যোৱা নাম্বাৰ পাবা, ডিলিট কৰি দিয়া। সেইকেইটা মচি দিয়া, কাটি দিয়া। বাকী ৰোৱা নাম্বাৰকেইটা যিকেইটা আছে সেইকেইটা যোগ কৰা। যদি সেইকেইটা 9ৰে ডিভাইড হ'ল, গোটেই নাম্বাৰটো গ'ল। আৰু যদি ডিভাইড নাযায়, তেনেহ'লে গোটেই নাম্বাৰটো নাযায়। এতিয়া এটা 3ৰেও একেই। 3 এতিয়া এটা 4 6 9 2, আৰু এটা 3 দিছোঁ লাষ্টত যেনিবা। তো ইয়াতে 3ৰে কোনকেইটা যায়? 3ৰে এইটোক যাব, 3ৰে এইটোক যাব, 3ৰে এইটোক যাব, আৰু বাকী থাকিলে 4 + 2 6। 6ক 3ৰে যায় নে নাযায়? যায়, গতিকে এই নাম্বাৰটো 3ৰে যাব, হয়নে? তো এইখিনি আছিলে ৰুল। ইয়াতে মই কেইটামান ৱৰ্কশ্বিট কেইটামান লৈছিলোঁ, মই দি দিম বাৰু ইয়াতে, এনেকুৱা ধৰণৰ। এতিয়া টেষ্ট অফ 235, ইয়াতে এতিয়া এইটো আমাৰ 235 হওক, 2ৰে যাবনে নাযায়? চাওক, ইউনিট পজিশ্যনত কি আছে? 2 আছে, তো এইটো আমাৰ 2ৰে ডিভাইড নাযায়। 3ৰে যাবনে? 1 + 3 + 5 কিমান? 6। 1 + 3 = কিমান হ'ব? 4। 4 + 5 = 9। 9ক 3ৰে যায় নহয়নে? গতিকে 3ৰে এইটো ডিভাইড যাব। 4ৰে যাবনে? 4ৰে যোৱাৰ কেটিভটো কি আছিলে? লাষ্টৰ নাম্বাৰ দুটা লওক। 35। 35ক 4ৰে যায় নে নাযায়? নাযায়, গতিকে এইটো নাযায়। 5ৰে ইউনিট পজিশ্যনত 5 আছে, গতিকে যাব। 6ৰ এইটো আমাৰ 2ৰে যোৱা নাই, 3ৰে গৈছে, গতিকে 2টাৰে গ'লেহে যাব, গতিকে এইটো নাযায়। 8ৰে গোটেইকেইটা নাম্বাৰ চাওক, 8ৰে যায় নে নাযায়? 8 গুণ 8, 5 55, নাযায়, গতিকে এইটো 8ৰে ডিভাইড নাযায়। গোটেইকেইটা মানে 8ৰ কি আছিলে? 1ক 10 শতক, 3টা পজিশ্যন ল'ব লাগিছিলে। আৰু 9ৰে যোৱাৰ গোটেইকেইটা যোগ কৰক। 4 5 9, গোটেইকেইটা 9ৰে ডিভাইড যায়, গতিকে এইটো আমাৰ 9ৰে ডিভাইড যাব। তো এনেকুৱা ধৰণৰ আমি ফৰ্মুলা মানে অংক আমি প্ৰেক্টিছ কৰিব পাৰোঁ। আৰু এটা ডাঙৰ নাম্বাৰ যদি আছে, আৰু নাম্বাৰ আছেনে? আছে। আৰু আছেনে? নাই। আচ্ছা, অ'কে, এই নাম্বাৰটো চাওঁ আমি, বহুত ডাঙৰ নাম্বাৰ। নাইচ, একদম চিম্পল, একদম কিবা 5,401,2 কিবা কিবি এনেকুৱা আছে, আমি এইবোৰ দৰকাৰ নাই। জাষ্ট 2ৰে ডিভাইড যাবনে নাযায়? বোলে ইউনিট পজিশ্যনত 0 আছে, যাব। 3ৰে যাবনে নাযায়? গোটেইকেইটা যোগ কৰক। 5 + 4, ইয়াতে কোৱাই আছে যে গোটেইকেইটা আমাৰ যোগ কৰিলে কিমান হ'ব? 21। 21ক 3ৰে যায় নে নাযায়? বোলে যায়, গতিকে এইটো নাম্বাৰটো যাব। আৰু এটা বিকৃতি লগাব পাৰে, এইকেইটাক আমাৰ কি দিয়া আছে? 5 4 1
2 3 6 ইয়াতে 3ৰে কোনকেইটা যায় সেইকেইটা ডিভাইড কৰক এইকেইটা কাটি দিয়ক 3ৰে 3 গ'ল 3ৰে এইটো গ'ল তাৰপিছতে 3ৰে এই দুটা গ'ল 3ৰে 54ক আমাৰ 5 + 4 = 9 গতিকে 3ৰে এই দুটা যায় গতিকে গোটেইকেইটা কাটি গ'ল গতিকে 3ৰে ডিভাইড গ'ল হয়নে 4ৰে যাবনে 60 60 4ৰে যাবনে 4 15 60 গতিকে যাব 4 গুণ 4 4 5 গুণ 20 ইয়েছ অৰ্থাৎ 60 4ৰে কি আছিলে লাষ্টৰ নাম্বাৰ দুটা যাব লাগিব ন 60 60 4ৰে যায় নে নাযায় 4 15 60 গতিকে 60ক যদি যায় গোটেই নাম্বাৰটো ডিভাইড যাব 5ৰে ইউনিট পজিশ্যনত 0 আছে মই কৈছিলোঁ ইউনিট পজিশ্যনত 0 নহ'লে বা 4 থাকিব লাগিব সৰি 5 সৰি 0 নহ'লে বা 5 থাকিব লাগিব তেতিয়া আমাৰ সেইটো 5ৰে ডিভাইড যাব গতিকে এইটো যাব কাৰণ যিহেতু 0 আছে 6ৰে যাবনে 6ৰে যোৱাৰ কি আছিলে 2 আৰু 3 দুইটাৰে যাব লাগিব বোলে 2 আৰু 3 দুইটাৰে গৈছে গতিকে 6ৰে ডিভাইড যাব 8ৰে যাবনে গোটেই তিনিটা ডিজিট চাওক 360 এইটোক আমাৰ 8ৰে যায় নে নাযায় বোলে 8ৰেদি কিমান যাব 8 4 গুণ 32 4 0 8 5 গুণ 40 45 ডিভাইড গ'ল গতিকে 8ৰে ডিভাইড গ'ল 9ৰে যাব নে নাযায় কি আছিলে নাম্বাৰটো 5 4 1 2 3 6 0 9ৰে চাওক এই দুটা কম্বিনেশ্যনক কাটক এই দুটা কম্বিনেশ্যনক কাটক ইফালে 12 থাকিলে 12ক যাবনে 9ৰে ডিভাইড যায় নে নাযায় 12 নাযায় গতিকে আমাৰ এইটো 9ৰে ডিভিজিবল নহয় ভিডিঅ'টো পজ কৰক পজ কৰি কিনে এইকেইটা আপুনি চেক কৰক গতিকে আই থিংক এতিয়া আৰু কোনো কনফিউজন নাই ডিভিজিবিলিটিক লৈ থেংক ইউ ছ' মাছ যদি ভাল পালে কমেণ্ট কৰি জনাব আৰু যদি কিবা কনফিউজন থাকে তথাপি কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক আৰু চেনেলটো নেক্সট ভিডিঅ'বোৰ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ